নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৌচুমী আপোনালোক সকলোকে জনাক মৌচুমী চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মই মোৰ এই চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে আপোনালোকৰ বাবে অৰ্থনীতি বিজ্ঞানৰ কিছুমান ভিডিঅ' আগবঢ়াইছিলোঁ। ইয়াৰ পিছত মই বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰয়োজনীয় বিভিন্ন ধৰণৰ জিকে বা অসমৰ কিছুমান জিকে আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। শেহতীয়াকৈ মই ৰাজনীতি বিজ্ঞানৰ এটা ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। আজি ভাবিছোঁ মই শিক্ষা বিভাগৰ হায়াৰ ছেকেণ্ডেৰী শিক্ষা বিভাগৰ এটা ইউনিট মই আপোনালোকৰ কাৰণে আগবঢ়াম আৰু সেই ইউনিটটো হৈছে হায়াৰ ছেকেণ্ডেৰী ইউনিট নম্বৰ 7 শৈক্ষিক পৰিসংখ্যা আৰু সেই ইউনিটটো হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ষ্টেটিষ্টিক্সৰ পাৰ্টটোৰ লগত প্ৰায় সম্পূৰ্ণ মিল আছে বুলি ক'লেও ভুল নহ'ব। ষ্টেটিষ্টিক্সখিনি প্ৰায়ে মিল আছে আৰু এই ইউনিটটোত আমি পঢ়িবলৈ পাম বাৰংবাৰতা বিভাজন পঢ়িবলৈ পাম, দণ্ডচিত্ৰ, খণ্ডদণ্ডচিত্ৰ, বহুদণ্ডচিত্ৰ এইখিনি পঢ়াৰ লগতে আমাৰ কেন্দ্ৰীয় প্ৰৱণতাৰ মাপৰ মাধ্য, মধ্যমা, বহুলক এইখিনি পাম, চতুৰ্থক বিচ্যুতি। এই গোটেই বস্তুখিনি ইয়াত আমি অন্তৰ্ভুক্ত হৈ থাকিব। কুৱেশ্যনখিনি একেবাৰে সহজ হয় আৰু মেথছখিনি আপোনালোকে ভয় কৰিব নালাগে। আপোনালোকক প্ৰত্যেকটো মেথছ মই সুন্দৰভাৱে বুজাই দিম। আশা কৰোঁ আপোনালোকে বহুত ভালকৈ বুজি পাব আৰু একেবাৰে সহজ হৈ পৰিব। চাবচোন, আমি প্ৰথমতে বুজিব লাগিব আৰু শেষত আমি এক্সাম্পলো কৰিম। ইয়াতে আপোনালোকৰ কাৰণে গোটেই ইউনিটটো মই যিমান পাৰোঁ সোনকালে আপোনালোকৰ কাৰণে আগবঢ়াই দিম। আৰু পৰীক্ষা সাধাৰণতে অহা দেখা যায় যে বহুলকৰ সুবিধা অসুবিধা বা মধ্যমাৰ সুবিধা অসুবিধা তাৰ ব্যৱহাৰ এনেকুৱা কুৱেশ্যনবিলাক আহে আৰু লগতে এটা ডায়েগ্ৰাম আহে আৰু এটা মেথছ আহে। সেইকেইটা কুৱেশ্যনেই হয় আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইখিনি গোটা মাৰ্কছ থাকে, আমি কেতিয়াও হেৰুৱাব নালাগে। আচলতে এই মাৰ্কছখিনি যথেষ্ট আমাক সহায় কৰে। আৰু চাবচোন, এডুকেশ্যন ছাবজেক্টটো এনেকুৱা এটা ছাবজেক্ট, আপোনালোকে যদি সম্পূৰ্ণ কুৱেশ্যনখিনি লিখি দিয়ে তেতিয়াহ'লে আপোনালোকে ফুল মাৰ্কছেই পাব, কেতিয়াও নাকাটে। আপোনাৰ 5 মাৰ্কছৰ কুৱেশ্যনটো যদি আপুনি 5টা পইণ্ট হেডলাইন দি পেলাই ভালকৈ লিখে তেতিয়াহ'লে আপুনি 5ৰ ভিতৰত 5এই পাব। তাত মানে মাৰ্কছটো কাট নহয়, খালি আপুনি লিখা লেংগুৱেজটোৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি ধৰক আপোনাৰ কিতাপো পঢ়িব লাগিব আৰু কিতাপ পঢ়াৰ লগতে আপুনি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছে সেইখিনি চাব। আৰু মেথছৰ ক্ষেত্ৰত বা বেলেগ মেথছৰ ক্ষেত্ৰতো শুদ্ধ হ'বই লাগিব মেথছটো। আৰু ষ্টেপ বাই ষ্টেপ আপুনি তাত ষ্টেপ মাৰ্কিঙো থাকিব। আপুনি ষ্টেপ বাই ষ্টেপ কেনেকৈ মেথছটো আগবঢ়াই নিব সেইখিনি ভালকৈ মন কৰিব লাগিব। আৰু এই চেনেলটোত মই সেই ইউনিটটোৰ সম্পূৰ্ণ ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াই গৈ থাকিম। আশা কৰোঁ মোৰ অৰ্থনীতি বিজ্ঞান বা ৰাজনীতি বিজ্ঞানৰ অন্য ভিডিঅ'কেইটাৰ দৰে শিক্ষা বিভাগৰ এই ভিডিঅ'বিলাকো আপোনালোকে গ্ৰহণ কৰিব আৰু ভিডিঅ'বিলাক যিমান পাৰে সিমান হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টখিনিৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে ভিডিঅ'খিনি চাব পাৰে। আৰু এটা কথা জানেনে, আমি যে এতিয়া কৈছোঁ যে শিক্ষা বিভাগত যে আমি মেথছৰ কথা মানে ষ্টেটিষ্টিক্সৰ কথা কৈছোঁ, তাত আমি পঢ়ি আহিছোঁ এডুকেশ্যন, কিন্তু এটা কথা ভাবিছেনে সেই এডুকেশ্যন ছাবজেক্টটোতনো আমি কিয় ষ্টেটিষ্টিক্স আমি পঢ়িব লগা হৈছে, অৰ্থাৎ ষ্টেটিষ্টিক্সৰ প্ৰয়োজনীয়তা কি এডুকেশ্যনত, এই সম্পৰ্কে আজি মই এই ভিডিঅ'টোত এইখিনি কথাই আলোচনা কৰিম। দ্য ইম্পৰ্টেঞ্চ অফ ষ্টেটিষ্টিক্স ইন এডুকেশ্যন, ষ্টেটিষ্টিক্সৰ প্ৰয়োজনীয়তা কি আছে শিক্ষাৰ ক্ষেত্ৰত, এইখিনি কথা এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব, কাৰণ মই ইয়াৰ পিছতহে আপোনালোকৰ কাৰণে কুৱেশ্যনৰ সৈতে আনচাৰখিনি আপোনালোকৰ কাৰণে বুজাই গৈ থাকিম। আৰু ভিডিঅ'বিলাক বন্ধু বান্ধৱীসকলৰ মাজত কিন্তু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহকচোন আজি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে শিক্ষাত পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰৰ বিষয়ে লিখা। কুৱেশ্যনটো যদি এনেকৈও আহে যে শিক্ষাত পৰিসংখ্যা বিজ্ঞানৰ গুৰুত্ব সম্পৰ্কে লিখা, তেতিয়াও আপোনালোকে একেখিনি আনচাৰে লিখিব পাৰিব। প্ৰথমটো হৈছে ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ বিষয়ে বুজিবলৈ বিভিন্ন শৈক্ষিক আৰু মানসিক অভিক্ষা গঠন কৰাত পৰিসংখ্যা বিজ্ঞানে সহায় কৰে। এটা কথা জানেনে, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ শৈক্ষিক অগ্ৰগতি বেলেগ বেলেগ, কাৰণ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ শৈক্ষিকভাৱে বা তেওঁলোকৰ শাৰীৰিক আৰু মানসিক ক্ষমতাখিনি বেলেগ বেলেগ, আৰু তেওঁলোকৰ শাৰীৰিক মানসিক ক্ষমতা বেলেগ বেলেগ হোৱাৰ লগতে তেওঁলোকৰ যোনটো আমাৰ স্মৃতি সেইখিনিতো বেলেগ, সেইখিনি এটা বেলেগ চেপ্টাৰ আছে, মই আপোনালোকক পিছত ক'ম। গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী যিহেতু তেওঁলোকে শিক্ষা আহৰণ কৰিব পৰা তেওঁলোকৰ কেপেবিলিটি, তেওঁলোকৰ ক্ষমতা বেলেগ বেলেগ হয়। ক্ষমতা বেলেগ বেলেগ হোৱাৰ কাৰণে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে কি হয়, আমাৰ
সমান লেভেলৰ মাৰ্কছ নাপায়। তাত ক্লাছটোৰ ভিতৰত হয়তো কোনোবা ফাৰ্ষ্ট হ'ব, একেবাৰে লাষ্টতে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আমি কেতিয়াও ইকুৱেলি তেওঁলোকে মাৰ্কছ লাভ নকৰে। এইকাৰণে মাৰ্কছ লাভ নকৰে তেওঁলোকৰ শৈক্ষিক আৰু মানসিক শক্তিখিনি বেলেগ বেলেগ, আৰু তাৰ ওপৰত বেছ কৰি পেলাই তেওঁলোকক কি হয় মাৰ্কছ দিয়া হয়, আৰু সেই যে মাৰ্কছবিলাক তেওঁলোকক দিয়া হয় আৰু সেই মাৰ্কছবিলাকে হৈছে একোটা ষ্টেটিষ্টিক্সৰ ডাটা। একচুৱেলি ছাত্ৰ ছাত্ৰীসকলৰ অগ্ৰগতি, অৰ্থাৎ আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম যে কোনজন ছাত্ৰ কিমান তেওঁলোকে আগবাঢ়িছে বা কিমান তেওঁলোক পিছ পৰি আছে, আমি বেছ কৰিম তেওঁলোকৰ মাৰ্কছৰ ওপৰত। এইটো নহয় যে অকল তেওঁলোকে পৰীক্ষাত মাৰ্কছ এইটো নহয়। স্কুলবিলাকত যে আমাৰ স্কুল উইক পাতে বা কলেজ উইক পাতে, সেইবিলাকত কি হয় তেওঁলোকৰ শাৰীৰিক আৰু মানসিক শক্তিসমূহৰ বিকাশৰ কাৰণেই পাতে। দুটা লেভেলত পাতে, এটা হৈছে আমাৰ ফিজিকেল এক্টিভিটি স্পৰ্টছৰ গেমটো পাতে, আৰু অন্য এটা স্কুল উইক য'ত ড্ৰামা থাকিব, নাচ গান, এই গোটেই বস্তুখিনি থাকে। তাত ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বিকাশো হয়। গতিকে স্কুলখন এনেকুৱা এখন প্লেটফৰ্ম যাত তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক আৰু মানসিক সম্পূৰ্ণৰূপে তেওঁলোকৰ বিকাশ হ'ব পাৰে, অৰ্থাৎ সৰ্বোত্তমুখী বিকাশৰ এখন প্লেটফৰ্ম বুলি আমি ক'ব পাৰোঁ, এখন মঞ্চ স্কুলখন। গতিকে সেই মঞ্চখনত ছাত্ৰ ছাত্ৰীসকলে কিন্তু সকলোৱে সমানেই তেওঁলোকে অগ্ৰগতি নহয়, বা সকলোকে আমি একেই নাম্বাৰ ৰিপ্ৰেজেণ্ট নকৰোঁ। আৰু তেওঁলোকক যে বিভিন্ন ধৰণৰ নাম্বাৰবিলাক দিয়া হয়, কিহৰ ওপৰত বেছ কৰি পেলাই দিয়া হয়, তেওঁলোকৰ শৈক্ষিক অগ্ৰগতিৰ ওপৰত দিয়া হয় বা মানসিক অগ্ৰগতিৰ ওপৰত বেছ কৰি পেলাই দিয়া হয়। আৰু তেওঁলোকক যোনবিলাক নাম্বাৰ দিয়া হয় সেইবিলাকেই হৈছে আচলতে এটা পৰিসংখ্যা, আৰু সেইকাৰণেই শিক্ষাৰ ক্ষেত্ৰত আমাৰ পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা অপৰিসীম। আমাৰ 2 নম্বৰটো হৈছে বিভিন্ন শৈক্ষিক আৰু মনোবৈজ্ঞানিক অভিক্ষাসমূহৰ প্ৰাপ্ত ফলাফলক অৰ্থপূৰ্ণভাৱে বা সুশৃংখলিতভাৱে উপস্থাপন কৰি তাৎপৰ্যপূৰ্ণ কৰি তোলাত পৰিসংখ্যা বিজ্ঞানে সহায় কৰে। একেটা কথাই মই আগতে আপোনালোকক যোনটো কৈছোঁ যে তেওঁলোকৰ শৈক্ষিক আৰু মনোবৈজ্ঞানিক অভিক্ষাসমূহৰ পৰা তেওঁলোকক যোনটো প্ৰাপ্ত ফলাফল হয় তাৰ ওপৰত বেছ কৰি পেলাই তেওঁলোকক মাৰ্কছ দিয়া হয়, আৰু সেই মাৰ্কছবিলাক কি কৰা হয় তেওঁলোকক সুশৃংখলিতভাৱে উপস্থাপন কৰা হয়। যে আমাকনো ৰিজাল্টনো কেলৈ দিয়ে, ৰিজাল্ট ডাউন হয়। ৰিজাল্ট ডাউন হওঁতে আমি নিজেই দেখা পাওঁ যে আমাৰ হয়তো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে থাকে ন, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অগ্ৰগতিটো এনেকৈ আমি তাত ৰিপ্ৰেজেণ্ট কৰা হয় যে তাত যোনে আটাইতকৈ বেছি নম্বৰ হ'ব তাৰ ফাৰ্ষ্টত থাকিব, আৰু যাৰ একেবাৰে কম নম্বৰ হ'ব তাক একেবাৰে লাষ্টত থাকিব। কাৰণ তেওঁলোকক যোনবিলাক মাৰ্কছ দিয়া হয়, কৈছোঁ যে সেইবোৰ একোটা ষ্টেটিষ্টিক্সৰ ডাটা, সেইবোৰ এটা পৰিসংখ্যাৰ ডাটা, আৰু সেই পৰিসংখ্যা ডাটাবিলাকক আমি কি কৰিম সুশৃংখলিতভাৱে উপস্থাপন কৰাৰ পিছত সেইখিনিক তাৎপৰ্যপূৰ্ণভাৱে সেইখিনিক ব্যাখ্যাটো আগবঢ়াই দিলে। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি পেলাই, তেওঁলোকৰ শৈক্ষিক মনোবিজ্ঞানৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকক যোনটো এক্সাম পতা হয় বা তেওঁলোকক যোনটো পৰীক্ষা পতা হয় তাৰ ওপৰত তেওঁলোকক এটা মাৰ্কছ দিয়া হয়, আৰু সেই মাৰ্কছটোৰ ওপৰত বেছ কৰি পেলাই আচলতে তেওঁলোকক এটা আমাৰ ৰিজাল্টটো আউট কৰা হয়, আৰু সেই ৰিজাল্টটো কি হয় সুশৃংখলিতভাৱে তাত উপস্থাপন কৰা হয়। সেইটো কথা। 3 নম্বৰ পইণ্টটো হৈছে পৰিসংখ্যা বিজ্ঞানে ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ তুলনামূলক অধ্যয়নত সহায় কৰে। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ অগ্ৰগতিটো কেনেকুৱা হৈছে, অৰ্থাৎ এজন ছাত্ৰৰ লগত অন্য এজন ছাত্ৰ আমি তুলনা কৰিব পাৰোঁ, এটা বছৰৰ লগত অন্য এটা বছৰ আমি তুলনা কৰিব পাৰোঁ। কাৰণ ধৰি ল'লোঁ যে এইটো বছৰত তোমাক সেইখন স্কুলৰ উত্তীৰ্ণ হাৰ 50%, নেক্সট বছৰত কি কৰিব লাগিব, সেই স্কুলখনে চাব যে এইবছৰ আমাৰ 70% বা 80%ৰ ওপৰত আমাৰ উত্তীৰ্ণ হাৰ হ'ব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ এই তুলনামূলক অগ্ৰগতিৰ বিষয়ে অধ্যয়ন কৰাত কিন্তু আমাৰ পৰিসংখ্যা বিজ্ঞানে যথেষ্ট পৰিমাণে সহায় কৰে। যদি পৰিসংখ্যা বিজ্ঞান নাথাকিলেহেঁতেন তেতিয়া কিন্তু আমি সেই বছৰবিলাকৰ লগত এটা বছৰৰ লগত অন্য এটা বছৰক কম্পেয়াৰ কৰিবলৈ আমাক যথেষ্ট পৰিমাণৰ অসুবিধাৰ আমাৰ সৃষ্টি হ'লহেঁতেন, বা ছাত্ৰ ছাত্ৰীসকলৰ লগতো এটা শ্ৰেণীৰ লগত অন্য এটা শ্ৰেণী বা শ্ৰেণীটোৰ ভিতৰতে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তুলনা কৰি চাবলৈ আমাৰ যথেষ্ট পৰিমাণৰ অসুবিধাৰ সৃষ্টি হ'লহেঁতেন। আমাৰ 4 নম্বৰ পইণ্টটো হৈছে শিক্ষাৰ্থীৰ ভৱিষ্যত সম্ভাৱনীয়তা সম্পৰ্কে নিৰ্দেশনা আগবঢ়োৱাৰ ক্ষেত্ৰতো শিক্ষকক পৰিসংখ্যা বিজ্ঞানে সহায় কৰে। এতিয়া চাবচোন, ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সম্ভাৱনীয়তা মিনছ প্ৰবেবিলিটিটো, তেওঁলোকৰ ভৱিষ্যতৰ সম্ভাৱনীয়তা সম্পৰ্কে নিৰ্দেশনা আগবঢ়োৱাত পৰিসংখ্যা বিজ্ঞানে সহায় কৰে। কিয়নো যেতিয়া পৰীক্ষাৰ শেষত
ৰিজাল্ট আউট কৰা হয়। ৰিজাল্ট আউট কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ বেলেগ ছাত্ৰ ছাত্ৰীসকলক বেলেগ মাৰ্কছ বেছ কৰে আৰু সেই মাৰ্কছখিনিৰ ওপৰত বেছ কৰি পেলাই তেওঁলোকে ফিউচাৰত হায়াৰ ষ্টাডি কৰিব পৰা হয় বা বিভিন্ন ধৰণৰ শৈক্ষিক ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাব পাৰে। গতিকে সেই পৰিসাংখ্যিক তথ্যটো অৰ্থাৎ তেওঁলোকৰ ৰিজাল্টটোৰ ওপৰত ভিত্তি কৰি পেলাই আমি গম পাওঁ যে সেই ষ্টুডেণ্টজনে কোনটো ষ্ট্ৰীমত পঢ়িব বা তেওঁ কি বিষয়ে পঢ়িব, তেওঁ কি কৰিব। গতিকে সেইখিনিতেই আচলতে এজন ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ ভৱিষ্যতৰ সম্ভাৱনীয়তা সম্পৰ্কে আমি অধ্যয়ন কৰিব পাৰোঁ আৰু এই গোটেই কথাখিনি আমাৰ পৰিসংখ্যা বিজ্ঞানে আমাক অধ্যয়ন কৰাত সহায় কৰে আৰু এজন শিক্ষকক সেইবাবে ক'ব পাৰি পৰিসংখ্যা বিজ্ঞানে ছাত্ৰ ছাত্ৰীজন ভৱিষ্যতে কেনেকুৱা হ'ব সেই সম্পৰ্কে নিৰ্ধাৰণ কৰাত সহায় কৰে। যিহেতু পৰীক্ষা পতা হয়, সেই পৰীক্ষাত মাৰ্কছ দিয়া হয় আৰু সেই মাৰ্কছৰ ওপৰত বেছ কৰি পেলাই আচলতে শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সম্পৰ্কে ভৱিষ্যত সম্ভাৱনীয়তা সম্পৰ্কে তেওঁলোকে জানিব পাৰে। 5 নম্বৰ পইণ্টটো হৈছে বিদ্যালয়ৰ শিক্ষাৰ্থী বা বিদ্যালয়ৰ অন্যান্য কাম কাজ সম্পৰ্কীয় তথ্য সংগ্ৰহকৰণৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা অপৰিসীম। অকল যে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতে নহয়, বিদ্যালয়ৰ অন্যান্য ধৰণৰ যিখিনি আনুষংগিক কাম কাজ সেই সকলো ধৰণৰ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত আমাৰ পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা অপৰিসীম আছে আৰু সেইবাবে আচলতে আমি শিক্ষাৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞান অধ্যয়ন কৰিব লাগে। আজিলৈ কুৱেশ্যনখিনি ইমানেই আছিলে আৰু এইদৰে মই অন্য কুৱেশ্যনো আপোনালোকৰ কাৰণে আগবঢ়াই থাকিম। যদি আপোনালোক মোৰ চেনেলটোত নতুন তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক যিমান পাৰে সিমান আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।